নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো সেই সকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যোনসকলে নেকি ৰিচেন্টলি এইচএছ পাছ কৰি অৰ্থাৎ ক্লাছ 12 পৰীক্ষা দি পাছ কৰি হাই ছেকেণ্ডাৰী পৰীক্ষা দি পাছ কৰি গ্ৰেজুৱেশ্যন ক্ৰছত এডমিশ্যন লৈছে। আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাম যে কি স্কলাৰশ্বিপ তোমালোকে এইচএছ পাছ কৰাৰ পিছত বা গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লোৱাৰ সময়ত তোমালোকে এপ্লাই অৰ্থাৎ আবেদন কৰিব পাৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো এইবোৰৰ সকলোবোৰ কথা তথ্য অনুসৰি তোমালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এইটো চেনেলৰ এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। শুনা, বৰ্তমান সময়ত গ্ৰেজুৱেশ্যনৰ এডমিশ্যন লোৱাৰ বুলি ক'লে বা এইচএছ 12 পাছ কৰাৰ পিছত স্কলাৰশ্বিপ বুলি ক'লে সকলোৱে এটা স্কলাৰশ্বিপৰ বিষয়ে গম পায়, যোনটো হৈছে ঈশান উদয় স্কলাৰশ্বিপ। কিন্তু এই স্কলাৰশ্বিপটোৰ বাহিৰেও আৰু বহুতো স্কলাৰশ্বিপ আছে। চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক বা অসম চৰকাৰে হওক, বিভিন্ন প্ৰাইভেট অৰ্গেনাইজেশ্যনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উলিয়াই দিয়ে। এই সকলোবিলাক স্কলাৰশ্বিপৰ বিষয়ে যাতে তোমালোকে ভালদৰে অৱগত হ'ব পাৰে আৰু অৱগত হৈ বা জানি বুজি পেলাই তোমালোকে যাতে নিজৰ কাৰণে বেষ্ট যোনটো স্কলাৰশ্বিপ আছে সেইটো আবেদন কৰিব পাৰে অৰ্থাৎ এপ্লাই কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত তোমালোকক খুব সহজভাৱে বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি তিনিটা ভাগত ভাগ কৰিম। প্ৰথমটো ভাগ হৈছে চেন্ট্ৰেল চেক্টৰ স্কলাৰশ্বিপ। এই প্ৰথম ভাগটোত আমি আলোচনা কৰিম যে চেন্ট্ৰেল চেক্টৰ অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কি স্কলাৰশ্বিপ মুকলি কৰা হয়। আৰু 2 নম্বৰ পাৰ্টত আমি আলোচনা কৰিম ষ্টেট গভৰ্ণমেণ্ট স্কলাৰশ্বিপ। এই পাৰ্টটোত আমি অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা কি স্কলাৰশ্বিপ মুকলি কৰি দিয়া হয় সেই বিষয়ে আমি পাৰ্টটোত আলোচনা কৰিম। আৰু 3 নম্বৰ পাৰ্টটোত আমি আলোচনা কৰিম প্ৰাইভেট চেক্টৰ স্কলাৰশ্বিপ অৰ্থাৎ প্ৰাইভেট চেক্টৰ স্কলাৰশ্বিপৰ ফালৰ পৰা কি স্কলাৰশ্বিপ মুকলি কৰি দিয়ে। আৰু এইখিনিতে এটা কথা কম যে প্ৰাইভেট চেক্টৰ স্কলাৰশ্বিপ বুলি ক'লে প্ৰাইভেট ক'লে বহুতে তোমালোকে সেই কথাটো স্কলাৰশ্বিপৰ গুৰুত্ব নিদিয়াকৈ নাথাকিবা, কাৰণ সেই কেইটাও স্কলাৰশ্বিপতো প্ৰাইভেট চেক্টৰ স্কলাৰশ্বিপতো বহুত কেইটা তোমালোকে 25,000ৰ পৰা আৰম্ভ কৰি 50,000 টকালৈকে লাভ কৰিব পাৰিব। আৰু যোৱা বছৰতো বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো এপ্লাই কৰি ভাল এমাউণ্ট এটা লাভ কৰিছে। এতিয়া আমি আলোচনা কৰিম এইচএছ পাছ কৰা ছাত্ৰ-ছাত্ৰীক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা কি স্কলাৰশ্বিপ মুকলি কৰি দিয়ে। পোনপ্ৰথমে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা চেন্ট্ৰেল চেক্টৰ স্কিম অফ স্কলাৰশ্বিপ ফৰ কলেজ এণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছ। এই যিটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হয় প্ৰত্যেক বছৰে আগষ্ট মাহৰ শেষৰ সপ্তাহ মানৰ পৰা আৰম্ভ হৈ যায়। আৰু এই যোনটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটোৰ আণ্ডাৰত প্ৰত্যেক বছৰে তোমালোকে 12,000কৈ টকা লাভ কৰিব পাৰিব। অৰ্থাৎ যদি 4 বছৰ ক্ৰছটো ক'বলৈ যাওঁ তেন্তে তোমালোকে টোটেল 48,000 এই স্কলাৰশ্বিপটোৰ আণ্ডাৰত লাভ কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো কোনো ধৰণৰ কাষ্টৰ কথা নাই, সকলোৱে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ স্কলাৰশ্বিপটো আছে ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয় আৰু নৰ্থ ইষ্টৰ 7খন ষ্টেটত টোটেল 10,000 ছাত্ৰ-ছাত্ৰীক এই স্কলাৰশ্বিপটো দিয়া হয়। সকলোৱে গম পায় যে এই স্কলাৰশ্বিপৰ পৰা ভাল এমাউণ্ট লাভ কৰিব পাৰে। কিন্তু বৰ্তমান এই স্কলাৰশ্বিপটো বহুতে বেছি পপুলাৰ হৈছে আৰু এই স্কলাৰশ্বিপটো পপুলাৰ হোৱাৰ কাৰণে ইয়াৰ কম্পিটিশ্যনটো বহুত বেছি টাফ হৈ গৈ আছে, অৰ্থাৎ ইয়াৰ কাটঅফো বহুতে হাই হৈ গৈ আছে। যদি তোমালোকৰ পাৰ্চেন্টেজ কম আছে তেনেতে তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই নকৰি বাকী মই যোনটো স্কলাৰশ্বিপটোৰ কথা কম সেইবোৰ এপ্লাই কৰিলে বহুতে ডাঙৰ এটা এমাউণ্ট লাভ কৰিবলৈ চান্স থাকিব। আৰু এই ঈশান উদয় স্কলাৰশ্বিপৰ পৰা তোমালোকে প্ৰত্যেক বছৰে 80,000 টকাকৈ লাভ কৰিব পাৰিব। আৰু যদি
টোটেল গ্ৰেজুৱেশ্যন কোৰ্সটোৰ কথা চাবলৈ যাওঁ তেন্তে 3,20,000কৈ টকা তোমালোকে এই স্কলাৰশ্বিপটোৰ আন্ডাৰত লাভ কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা এপ্লাই আৰম্ভ হয় আৰু এই স্কলাৰশ্বিপটোৰ এপ্লাই প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমত হয়। এতিয়া আহো 3 নম্বৰ স্কলাৰশ্বিপটোলৈ। চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়া ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্ট অফ নিয়াৰ ফৰ হায়াৰ প্ৰফেচনেল ক্ৰছেছ। এই যোনটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ আন্ডাৰত তোমালোকে প্ৰত্যেক বছৰে 22,000কৈ টকা লাভ কৰিব পাৰিব। আৰু যদি গোটেই গ্ৰেজুৱেশ্যন কোৰ্সটোৰ কথা ক'বলৈ যাওঁ তেন্তে তোমালোকে টোটেল 88,000 অৰ্থাৎ 88,000কৈ টকা এই স্কলাৰশ্বিপটোৰ আন্ডাৰত তোমালোকে লাভ কৰিব পাৰিবা। আৰু এই স্কিমটো আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা এপ্লাই আৰম্ভ হৈ যায়। সো এইখিনিয়ে আছিল 12 পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অৰ্থাৎ এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা মুকলি কৰিব লগা স্কলাৰশ্বিপ। আৰু এতিয়া আহিছো দ্বিতীয় পাৰ্টটোৰ যোনটো আসাম গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা কি স্কলাৰশ্বিপ 12 পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়োৱা হয়। প্ৰথমটো স্কলাৰশ্বিপ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা মুকলি কৰা স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ নাম হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ অবিচি ষ্টুডেণ্ট। এই স্কলাৰশ্বিপটো এপ্লাই প্ৰক্ৰিয়া ঠিক অক্টোবৰ মাহৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হৈ যায় আৰু এই স্কলাৰশ্বিপটোৰ আন্ডাৰত প্ৰত্যেক বছৰে 8,000কৈ টকা লাভ কৰিব পাৰিব যদি তোমালোকে এজন অবিচি কাষ্টৰ ষ্টুডেণ্ট হয় আৰু তোমালোকৰ যদি পাৰ্চেন্টেজ কম আছে তেনেতে ইছানোদয় স্কলাৰশ্বিপটো এপ্লাই নকৰি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰ যোনটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্ট। এই স্কলাৰশ্বিপটো এপ্লাই প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হৈ যায় আৰু এই স্কলাৰশ্বিপটো পৰা তোমালোকে 3,000কৈ টকা লাভ কৰিব পাৰিব। আৰু যদি হোষ্টেলত থাকি পঢ়া তেনেতে 6,000 টকাকৈ লাভ কৰিব পাৰিব। আৰু 3 নম্বৰ স্কলাৰশ্বিপটো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছটি ষ্টুডেণ্ট। এই স্কলাৰশ্বিপটোৰ আন্ডাৰত তোমালোকে 5,500 টকাকৈ প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব। আৰু যদি তোমালোকে হোষ্টেলত থাকি পঢ়া তেনেতে তোমালোকে 12,000 টকাকৈ প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব। সো এই স্কলাৰশ্বিপটোৰ তিনিটাই আছিল অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া ফিক্স স্কিম। আৰু এতিয়া আগবাঢ়ো 3 নম্বৰ স্কলাৰশ্বিপ শেষৰটো পাৰ্টটো যোনটো আছিল প্ৰাইভেট চেক্টৰ আৰু প্ৰাইভেট চেক্টৰৰ ফালৰ পৰা দিয়া স্কলাৰশ্বিপ। আৰু এই স্কলাৰশ্বিপবোৰৰ এমাউণ্ট কেনেকুৱা সব মই তোমালোকক 3টা মেইন স্কলাৰশ্বিপৰ বিষয়ে কম যোনটো অলৰেডি যোৱা বছৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰি এটা ভাল এমাউণ্ট লাভ কৰিছে আৰু যোনকেইটা এটা ভাল এমাউণ্ট লাভ কৰিব পাৰে। পোনপ্ৰথমে আছিল টাটা ফ্ৰাংক স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিলে 50,000 টকাকৈ লাভ কৰিব পাৰিব প্ৰত্যেক বছৰে। অৰ্থাৎ এইটো ৰিনিউৱেল কৰিব পাৰিব প্ৰত্যেক বছৰে 50,000 টকাকৈ লাভ কৰি। আৰু যদি তোমালোকে গোটেই গ্ৰেজুৱেশ্যন কোৰ্সটো কমপ্লিট কৰা তেনেতে তোমালোকে 2 লাখ টকাকৈ স্কলাৰশ্বিপটোৰ আন্ডাৰত লাভ কৰিব পাৰিব। এই স্কলাৰশ্বিপটোৰ এপ্লাই প্ৰচেছ ঠিক আগষ্ট মাহৰ পৰা আৰম্ভ হৈ যায় আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হলে মিনিমাম 55% এইচএছত পাৰ্চেন্টেজ 55% পাব লাগিব। যদি তোমালোকৰ 55% বা তাতকৈ অধিক আছে তেন্তে তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিলে মিনিমাম গ্ৰেজুৱেশ্যন কোৰ্স কমপ্লিট কৰি 2 লাখ টকা লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড যিটো প্ৰাইভেট চেক্টৰৰ ফালৰ পৰা স্কলাৰশ্বিপ সেইটো স্কলাৰশ্বিপটো হৈছে LIC বিধান স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো তোমালোকে 15,000 টকাকৈ প্ৰত্যেক বছৰে লাভ কৰিব পাৰিবা। আৰু এই স্কলাৰশ্বিপটো এপ্লাই প্ৰক্ৰিয়া নৱেম্বৰ মাহৰ পৰা আৰম্ভ হয় আৰু শেষৰ যিটো 3 নম্বৰ প্ৰাইভেট চেক্টৰৰ পৰা অহা স্কলাৰশ্বিপটো হৈছে HDFC বেংক পৰিৱৰ্তন ECS স্কলাৰশ্বিপ। যোনটো স্কলাৰশ্বিপ এপ্লাই কৰিলে তোমালোকে 30,000 টকাকৈ প্ৰত্যেক বছৰে লাভ কৰিব পাৰিব। আৰু যদি গোটেই কোৰ্সটোৰ কথা চাবলৈ যাওঁ তেন্তে 1,20,000 টকাকৈ তোমালোকে
এই স্কলাৰশ্বিপটোৰ আন্ডাৰত লাভ কৰিব পাৰিবা। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ আপডেটখিনি ইমানখিনিয়ে। মই তোমালোকক স্কলাৰশ্বিপটোৰ বিষয়ে ক'লো। যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা, আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, কাৰণ আমি এইটো চেনেলৰ এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, আৰু ভিডিঅ'টো যদি কিবা এটা ডাউট আছে তেন্তে কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।